মহাদেৱক বিচাৰি আৰক্ষীৰ জোৰদাৰ অভিযান। যৌতুকৰ বাবে গাঁও প্ৰধানে পত্নীক বিষ খুৱাই পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ। নগৰবেৰা ৰাজ চক্ৰৰ যোগীপাৰা গাঁও প্ৰধান মহাদেৱ দাসৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। যৌতুক নাপায় কীটনাশক দ্ৰব্য খুৱাই হত্যা কৰাৰ অভিযোগ গাঁও প্ৰধান মহাদেৱ দাসৰ বিৰুদ্ধে। ঔষধ খুৱাই বিষাক্ত ঔষধ খুৱাই মাৰাৰ আৰু এই ক্ষেত্ৰত কেইবাবাৰো আগতো এনেকুৱা ঘটনা। এতিয়া মহাদেৱ দাস ক'ত আছে আপোনালোকে? মহাদেৱ দাস বৰ্তমান পলাতক আৰু ভাঙাঘৰ মেডিকেলে ইয়াত সহযোগ কৰিছে। পূজাৰ সময়তেই মহাদেৱক বিচাৰিছে আৰক্ষীয়ে, কিয়নো মহাদেৱৰ বিৰুদ্ধে আহিছে এক গুৰুতৰ অভিযোগ। পত্নীক যৌতুকৰ বাবে বিষ খুৱাই হত্যা কৰাৰ অভিযোগ। আৰক্ষীৰ উপস্থিত দুখনকৈ গাঁৱৰ ৰাইজে শ্মশানত সাক্ষাৎ কৰে হত্যাৰ বলি হোৱা মহিলাগৰাকীৰ মৃতদেহ। নগৰবেৰাত যৌতুকৰ বাবে গাঁও প্ৰধানে পত্নীক বিষ খুৱাই পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ। নগৰবেৰা ৰাজ চক্ৰৰ যোগীপাৰা গাঁৱৰ গাঁও প্ৰধান মহাদেৱ দাস এইজন মহাদেৱ দাস গাঁওখনৰো গাঁও প্ৰধান, কিন্তু পত্নীৰ পৰা যৌতুক বিচাৰি খুৱাইছে বিষ। অভিযোগ অনুসৰি মহাদেৱ দাসৰো পৰকীয়া প্ৰেমৰ সম্পৰ্ক থকাৰো অভিযোগ আছে। ইয়াৰ উপৰিও যৌতুক নাপায় কীটনাশক দ্ৰব্য খুৱাই পৰিকল্পিতভাৱে গাঁওখনৰ প্ৰধান মহাদেৱ দাসে হত্যা কৰিলে পত্নীক। আনহাতে পত্নীৰ নিশ্চিত মৃত্যুৰ উমান পাই গাঁও প্ৰধান মহাদেৱ দাসে পলাই যোৱাৰ অভিযোগ। মৰণোত্তৰ পৰীক্ষাৰ অন্তত সোমবাৰে নিশা প্ৰণীতা দাসৰ মৃতদেহ ক্ৰমে শুৱালকুছি আৰু যোগীপাৰা গাঁৱৰ ৰাইজে মিলি শ্মশানত সাক্ষাৎ কৰে। ইতিমধ্যে আৰক্ষীয়ে জোৰদাৰ অভিযান চলাইছে মহাদেৱক বিচাৰি। মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰাও এই ক্ষেত্ৰত মহিলাগৰাকীৰ পিতৃৰ পৰিয়ালে যথেষ্ট সমৰ্থন লাভ কৰাৰ কথা উল্লেখ কৰে। কৃতজ্ঞতা জানিছোঁ এই নিশা 10 বজালৈকে আপোনালোকে আমাক যিখিনি সহায় কৰিলে। কথা হ'ল কি, আমি মন্দিৰা থানাৰ অন্তৰ্গত এই গাঁৱৰে গাঁওবুঢ়া মহাদেৱ দাসৰ তাত আমাৰ শুৱালকুছিৰ ছোৱালী প্ৰণীতা কলিতাক আমি প্ৰায় 9 বছৰ আগত বিবাহ সামাজিক নীতি নিয়মেৰে বিবাহ দিছিলোঁ। ইয়াৰ পিছত আমি বিয়া দিয়াৰ পিছৰে পৰা বহু কেইবাৰ আমি গিৰাকে যৌতুকজনিত কাৰণত প্ৰণীতা কলিতাক আমাৰ ভতিজা ছোৱালীক বিভিন্ন অত্যাচাৰ কৰি কেইবাৰ মাৰধৰ কৰি আনকি এনেকুৱা কৰিছিলে ফেনত হেঙিং কৰি ফটো লৈ কেনে হোৱাটছএপত পৰিয়ালবৰ্গক লৈ হোৱাটছএপত ফটো পঠাই এনেকুৱা কিছুমান অমানসিক কিছুমান কৰ্ম কৰিছিল। গতিকে শেষ পৰ্যায়ত আজি 30 ছেপ্টেম্বৰত আমি ৰাতি প্ৰায় 3 বজাত মহাদেৱ দাসৰ ভাগিনীয়েকে ইহঁতৰ মায়ক দেউতাকক ফোন কৰি অৱগত কৰাই আপোনাৰ ছোৱালী কিবা অসুখ হৈছে। তেখেতৰ ভাগিনৰ নামটো কি? ৰাহুল দাস। ৰাহুলে ফোন কৰা বুলি অৱগত কৰাই আমি GMCত আপোনাৰ ছোৱালীক এডমিট কৰিছোঁ। গতিকে আপোনালোকে GMC কি বুলি কৈছিলে আপোনালোকক? মানে GMC যে এডমিট কৰা বুলি ক'লে কি হোৱা বুলি ক'লে? কিবা এটা খাইছে, কিবা এটা খাই অসুখ হৈছে। গতিকে আমি GMCত এডমিট কৰিছোঁ, আপোনালোকে আহক। তাৰপিছত আমাৰ গাৰ্জেন আহি মায়াক দেউতাক আহি কেনে প্ৰণীতা কলিতাক সোধাত প্ৰণীতা কলিতাই কৈছে তেওঁৰ পৰকীয়া প্ৰেম আছে, পৰকীয়া প্ৰেমত হস্তক্ষেপ কৰাই। কাৰ পৰকীয়া প্ৰেম বুলি? মহাদেৱ দাসৰ পৰকীয়া প্ৰেম আছে। মহাদেৱ দাসে পৰকীয়া প্ৰেমত হস্তক্ষেপ কৰাই প্ৰণীতা কলিতাই তেওঁৰ ৱাইফে তেতিয়া তেওঁক বিভিন্ন ধৰণৰ অত্যাচাৰ কৰি বন মাৰা বিষাক্ত ঔষধ খুৱাই মাৰাৰ চেষ্টা কৰে। তাৰপিছত মহাদেৱৰ ভাগিনীয়েক ৰাহুল দাসে মেডিকেলত এডমিট কৰা বুলি তেওঁ আমাক অৱগত কৰায়। আৰু আজি যোৱাকালি ঘটনাটো সম্পৰ্কত আপোনাক তেখেতৰ স্বামী মহাদেৱ দাসে আপোনালোকক জনোৱা নাছিল নেকি? নাই জনোৱা। আৰু মহাদেৱ দাস সেই সময়ত মেডিকেলত যোৱাও নাই। ৰাহুলে গৈ এডমিট কৰিছে
আমাৰ প্ৰায় 4মান বজাত আমাৰ তাৰ পৰা শুৱালকুছিৰ পৰা গাৰ্জেন আহিছে আহি মেডিকেলত সোধা পোছা কৰা ছোৱালীয়ে এইখিনি কথা কৈছে আৰু মেডিকেলৰ চিটতো তাই বহু কেইবাৰ ষ্টেটমেণ্ট দিব বিচাৰিছিল পুলিচ পুলিচ বুলি বিচাৰিছিল তেওঁ স্পষ্টভাৱে ক'ব পৰা নাছিল আৰু আমি মেডিকেলৰ ভাঙাগড় মেডিকেলতো অৱগত কৰিছিলোঁ ডক্টৰকো অৱগত কৰিছিলোঁ এই কথা তেওঁলোকে সেই সময়ত আমাক সেইখিনি ভাল সঁহাৰি নাপালোঁ তাৰপিছত আমি যোৱা বৃহস্পতিবাৰে ৰাতি 3 বজাত আহি মন্দিৰা থানাৰ আমি এজাহাৰ দাখিল কৰোঁ মন্দিৰা থানাৰ পুলিচ প্ৰশাসনৰ আমি সহযোগ পাইছোঁ মানে কি বুলি এজাহাৰ দাখিল কৰিলে আপোনালোকে আমি গোটেই কথাখিনি আপোনালোকক এজাহাৰখন আমি দাখিল কি কৰিছোঁ আমি অৱগত কৈছোঁ কি দিছোঁ আপোনালোক আত্মহত্যাৰ নহয় মহাদেৱ দাসে বলপূৰ্বকভাৱে হত্যা কৰিছে চেষ্টা নগৰবেৰাৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট ডিবি নিউজ